ভাল লাগিলে আজি 16 এপ্ৰিল 2024 তো এই 16 এপ্ৰিলত মই কোকৰাঝাৰৰ ৰিটাৰ্নিং অফিচাৰ অৰ্থাৎ ডিসি কোকৰাঝাৰৰ ডাঙৰীয়ালৈকে মোৰ যি নমিনেশ্যন পেপাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বাবে ইণ্ডিপেণ্ডেণ্টলি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মই আজি মোৰ নমিনেশ্যন ফৰ্ম দাখিল কৰিলোঁ আৰু সকলো শপতনামাও দাখিল কৰিলোঁ। আশা কৰিছোঁ ৰাইজৰ আশীৰ্বাদ আৰু সকলোৰে সহায় সহযোগিতা থাকিব আৰু যিখিনি নীতি নিয়মেৰে আহি নমিনেশ্যন সাবমিট কৰিব লাগে সেইখিনি নীতি নিয়ম মানিয়ে আমি আহিছোঁ আৰু গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে ময়ো বিশ্বাস কৰোঁ যে গণতন্ত্ৰৰ যিটো প্ৰমূল্যবোধ সেই গণতন্ত্ৰৰ প্ৰমূল্যবোধক কেনেকৈ আগন্তুক দিনত নিৰ্বাচনৰ যিটো প্ৰচেছ সেই নিৰ্বাচনৰ প্ৰচেছৰ মাজতো আমি দাঙি ধৰিব পাৰোঁ আৰু এই প্ৰমূল্যবোধক আমি বজাই ৰাখি কি ধৰণে এক হেল্ডি ডেমক্ৰেটিক কম্পিটিশ্যন এক সুস্থ গণতান্ত্ৰিক প্ৰতিযোগিতাৰ স্বৰূপে আমি নিৰ্বাচনৰ প্ৰক্ৰিয়াটো গ্ৰহণ কৰিব পাৰোঁ সেয়াই প্ৰচেষ্টা থাকিব। ইয়াতে NDAৰ আছে প্ৰাৰ্থী জয়ন্ত বসুমতাৰী BPF কণ্টেষ্ট কেনেকুৱা কৰে? চাওক মই এইটো নকওঁ যে মই 2 লাখ 3 লাখ মাৰ্জিনত জিকিম, মই এইটো নকওঁ যে কোনোবা 2 নম্বৰত থাকিব কোনোবা 3 নম্বৰত থাকিব, কাৰণ এইখিনি কথা যদি মই আজি ক'বই পাৰোঁ তেতিয়াহ'লে ৰাইজৰ মাজত ভোট বিচাৰি যোৱাৰ কোনো দৰকাৰেই নাই। এইখিনি ক'ব পাৰোঁ যে জিকাৰ চান্স প্ৰবল আছে, যদিও 100% নাই, সঁচাকৈ কৈছোঁ 80% to 90% জিকাৰ চান্স আছে আৰু বাকী যি 20-30% যদি ক'ৰবাত বাদ পৰি ৰয় সেইখিনি নিজৰ পৰাক্ৰম কষ্ট জ্যেষ্ঠসকলৰ আশীৰ্বাদ সকলোৰে সহায় সহযোগিতাখিনিতো লাগিব, কিন্তু মই এইখিনি ক'ব পাৰোঁ যে নিশ্চিতভাৱে ইমানখিনি যুঁজ দিম যে অতি সন্মান সহকাৰে মানে আপোনালোকে নিৰ্বাচনৰ সময়ত ৰাইজৰ যিখিনি ছাপোৰ্ট মই লাভ কৰিম তাক দেখিবলৈ সক্ষম হ'ব। মোৰ কণ্টেষ্ট আজিৰ দিনত যদি ক'বলৈ যাওঁ তেতিয়াহ'লে NDA প্ৰাৰ্থী আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়াৰ লগতে হ'ব, কিন্তু দৰাচলতে মই ক'ব বিচাৰোঁ যে মোৰ কণ্টেষ্টটো UPPLৰ লগত নহয়, মোৰ কণ্টেষ্টটো হ'ব NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী হিচাপে, কাৰণ না জয়ন্ত বসুমতাৰী আপোনাৰ পদুম ফুলৰ অৰ্থাৎ BJPৰ কেণ্ডিডেট নে বোলে মই ভাবোঁ জয়ন্ত বসুমতাৰী ট্ৰেক্টৰৰ কেণ্ডিডেট UPPLৰ কেণ্ডিডেট। মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ সেয়া মোৰ ভাৱনা, সকলোৰে নহ'ব পাৰে, মই ভাবোঁ যে জয়ন্ত বসুমতাৰী এপছুৰ কেণ্ডিডেট। তো তেওঁ ট্ৰেক্টৰৰ চিহ্নটো ক'ব গ'লে ইলেকশ্যনৰ কেইদিনমান আগলৈকে ভাড়াত লৈছে, যিদৰে আপোনাৰ প্ৰমোদ বড়ো BTCৰ চিফ তেখেতে প্ৰাক্তন এপছু বেকগ্ৰাউণ্ডৰ, যিধৰণে আপোনাৰ গোসাইগাঁৱৰ MLA জিৰণ বসুমতাৰী এপছু বেকগ্ৰাউণ্ডৰ, যিদৰে আপোনাৰ তামোলপুৰৰ MLA জলেন দৈমাৰী এপছু বেকগ্ৰাউণ্ডৰ, চিডলিৰ MLA হিচাপে জয়ন্ত বসুমতাৰী ডাঙৰীয়া তেখেতেও এপছুৰ বেকগ্ৰাউণ্ডৰ, বেয়া কৰি MCLA ইলেকশ্যন হাৰা ৰণগুৰা নাৰ্জাৰী ৰাইজৰ পৰা ৰিজেক্ট হোৱা স্বত্তেও ৰাজ্যসভাত পঠিয়াই দিয়া হয় কাৰণ একমাত্ৰ যে তেওঁ এপছুৰ বেকগ্ৰাউণ্ডৰ পৰা আহে।